নলবাৰীত এইবাৰ ট্ৰাকেৰে চুৰি কৰি নিলে দোকানৰ সামগ্ৰী চুৰে লৈ গ'ল চিচি কেমেৰাৰ সম্পূৰ্ণ ছেট নলবাৰী আৰক্ষীৰ বেপেৰুৱা নিৰাপত্তা ব্যৱস্থাক অংগুষ্ট প্ৰদৰ্শন কৰি নলবাৰীত তেতিয়াও সংঘটিত হৈ আহিছে চুৰি ডকাইতিকে ধৰি প্ৰবঞ্চনাৰ ঘটনা দুদিন পূৰ্বে চহৰখনৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ চৌহদত থকা এটিএমৰ ভিতৰৰ পৰা বৃদ্ধক প্ৰবঞ্চনা কৰি এটিএম কাৰ্ড লুটি নি ধন উলিয়াই পলায়ন কৰিছিল তাৰ পিছত ৰাইজে খেদি কৰাত্ত কৰে ঋতুৰাজ নামৰ বিহাৰী সম্প্ৰদায়ৰ পথদস্যটো পৰহি দিনা পুনৰ বিয়লিৰ ভাগত নলবাৰী চহৰৰ LNB পথত নগেন্দ্ৰনাথ শৰ্মা নামৰ লোকজনক লুটি নিয়ে প্ৰবঞ্চকে নলবাৰী ষ্টেট বেংকৰ পৰা পেঞ্চনৰ ধন উলিয়াই গৈ LNB ৰোডৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানত সামগ্ৰী কিনিবলৈ লওঁতেই বৃদ্ধক লুট কৰি নিয়ে টকাৰ বেগখনি তাৰমানে আমাৰ দোকানখন এখন কালি পিঁয়াজ আনিছিল পিঁয়াজ আনোতে তাৰপিছত পিঁয়াজ সন্ধিয়াবেলা আনিছে দুই গাড়ী ৰাতিপুৱা লেবাৰ এটাই ফোন কৰিছে দৰ্জা ভাঙা তাৰপিছত চব লৈ গৈছে পিঁয়াজখিনি আহি আমি দেখা পালোঁ ঘৰৰ পৰা আহিব আমাৰ ঘৰ চামতত আহি দেখা পালোঁ পিছফালে লৈ গৈছে 114 বস্তা আছিল বুলি কৈছে কিমান নিছে 100 বস্তা নিছে তাৰ পিছত জোৱানিখা চহৰখনৰ নাগৰীয় চকৰ এগৰাকী ব্যৱসায়ী চামতাৰ বন্দীপ হিল নামৰ ব্যৱসায়ীগৰাকীয়ে কালি সন্ধিয়াৰ ভাগত 114 বস্তা পিঁয়াজ আনি তেওঁৰ ব্যৱসায়িক প্ৰতিষ্ঠানত থৈ দোকান বন্ধ কৰি গৃহলৈ গৈছিল পিছে নিশাৰ ভাগত ব্যৱসায়িক প্ৰতিষ্ঠানখনিত চুৰি চলালে তাণ্ডৱ লীলা আজি পুৱাৰ ভাগতহে বন্দীপ হিলে তেওঁৰ ব্যৱসায়িক প্ৰতিষ্ঠানত চুৰি হোৱাৰ কথা জানিব পাৰে ইফালে চুৰি ঘটনাৰ কোনো ক্লু নথকাৰ বাবে চোৰৰ দলটোৱে ব্যৱসায়িক প্ৰতিষ্ঠানখনিত থকা চিচি কেমেৰাৰ সমস্ত ছেটটোৱে উঠাই লৈ যায় নলবাৰী চহৰত নিতৌ এনেদৰে চুৰে তাণ্ডৱ লীলা চলোৱাক লৈ চিন্তিত হৈ পৰিছে নলবাৰীৰ বৌদ্ধিক সমাজ যোৱাকালি সন্ধিয়া মই ইয়াতে পিঁয়াজ 2 পিকআপ মই আনি পেলাই ইয়াতে সোমাই থৈ দিছিলোঁ দোকানত সন্ধিয়া থৈ গৈছোঁ আজি বিক্ৰী কৰাৰ কাৰণে 114 পেকেট পিঁয়াজ আছিল তাৰে 100 পেকেট ৰাতি উঠাই লৈ গৈছে ইয়াৰ পৰা উঠাই লৈ গৈছে মই ৰাতিপুৱা খবৰ পালোঁ আহি পেলাই চালোঁ যে তাৰমানে নাই আৰু 14 পেকেট পিঁয়াজ আছে বাকী 100 পেকেট উঠাই লৈ গৈছে পিছফালে দি নিছে এতিয়া কি গাড়ী নিছে তাক লৈ মানে আৰু মোৰ কেমেৰাটো ভাঙি লৈ গৈছে চিচি কেমেৰাটো ভাঙি লৈ গৈছে চিচি কেমেৰাটো নাই আৰু বাকী কাষত যি আছে এখন মানে ফুটেজটো এতিয়া ধৰিব পৰা নাই ভালকৈ 100 পেকেট নিছে 114 পেকেট আছিল 14 পেকেটটো আছে 100 পেকেট লৈ গৈছে উঠে যোৱা এতিয়া গাড়ীটো গম পোৱা নাই গাড়ী কি গাড়ী নিছে পইচা মানে কেছ বাক্সাত আমাৰ খুচৰা পইচা মোটামুটি 6-7 হাজাৰ টকা খুচৰা পইচা আছিল সেইখিনি লৈ গৈছে কেছ বাক্সা ভাঙি পেলাই আৰু আপোনাৰ কেমেৰাটো নিছে আৰু এতিয়া মোটামুটি পিঁয়াজ 100 বস্তা পিঁয়াজ নিছে বস্তা আনি সোমাই থৈছিলোঁ যোৱাকালি মিনিমাম ধৰক 2 লাখ টকাৰ পিঁয়াজ আছিল 2 লাখ টকাৰ পিঁয়াজ 14 বস্তা আছে তাৰে আৰু বাকীখিনি উঠাই লৈ গৈছে আৰু বাকী কেমেৰা এটা নিছে আৰু বাকী আমাৰ কেছত বেছি পইচা নাথাকে 6-7 হাজাৰ টকা আছিল সেইখিনি লৈ গৈছে মোৰে দোকান মোৰ নাম বনদীপ ছিল মুখ নহয় পিছফালে দি আহি পেলাই লৈ গৈছে পিছফালে দি দৰ্জা ভাঙিছে পুলিচ যে এনকুৱাৰী কৰি আছে বৰ্তমান এনকুৱাৰী কৰি আছে এতিয়া কি কয় আৰু আহো বুলি কৈছে সিহঁতে এনকুৱাৰী কৰি আছে বৰ্তমান এতিয়া মানে সেইটো ক'ব নোৱাৰোঁ মই ইয়াতে 5টা বজাত যোৱাকালি সন্ধিয়া 5টা বজাত দোকান বন্ধ কৰি গৈছোঁ এতিয়া ৰাতি কেইটা বজাত হৈছে সেইটো মানে গম পোৱা নাই মই ৰাতিপুৱা গম পাইছোঁ 7টা বজাত গম পাইছোঁ ৰাতিপুৱা মই দোকান যেতিয়া খুলিব আহোঁ তেতিয়া মানে চাওঁ যে মানে পিছফালে দৰ্জা ভাঙাই আছে আগৰ চাটা ঠিকে আছে পিছফালেদি সোমাইছে আৰু পিছফালেদি গোটেই লৈ গৈছে যিমান পাৰে